নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ, লগতে এটা ডাঙৰ খবৰ। মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা। বিনামূলীয়া নামভৰ্তিৰ নামত কিয় অধ্যক্ষই লয় 600 টকা? চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱাৰ অধ্যক্ষক সকীয়নি দিছে। টকা লাগে যদি মোৰ পৰা খুজি লৈ যাওক। আপোনালোক কৰ সংগ্ৰহকাৰী নহয়। একাংশ অধ্যক্ষ ফিজ ল'বলৈ নাপালে বেয়া পায়। সৰস্বতী পূজাৰো ফিজ নল'ব শিক্ষাৰ্থীৰ পৰা। বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়েই উভতাই দিয়ক। ফ্ৰী মানে ফ্ৰীয়েই হ'ব লাগিব, ইয়াত কোনো টকা নাহে। মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। বিনামূলীয়া নামভৰ্তিৰ নামত কিয় 600 টকা লৈ আছে শিক্ষাৰ্থীসকলে? চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱাৰ অধ্যক্ষক সকীয়নি জনাইছে। পৰৱৰ্তী খবৰ, বিবাহ বিচ্ছেদৰ পিছত মুছলিম মহিলাক ভৰণ পোষণৰ বাবে দিব লাগিব স্বামীয়ে। মুছলমান মহিলাৰ অধিকাৰলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচৰাৰ অধিকাৰ আছে মুছলমান মহিলাৰ। ন্যায়াধীশ ভিভি নাগৰত্না আৰু ন্যায়াধীশ আগনিষ্ঠ জৰ্জ মহিছৰ ৰায়দান। মুছলিম মহিলাসকলে ৰক্ষণাবেক্ষণৰ বাবে আইনী অধিকাৰ প্ৰয়োগ কৰিব পাৰিব। RPC-ত 144 ধাৰা আধাৰত স্বামীৰ পৰা ভৰণ পোষণৰ বাবে আবেদন জনাব পাৰে। এই ধাৰাৰ জৰিয়তে যিকোনো ধৰ্মৰ বিবাহ বিচ্ছেদিত মহিলাই স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচাৰিব পাৰে। আব্দুল সমদ নামৰ এজন লোকে পত্নীৰ ভৰণ পোষণ ধন দিয়াৰ বিৰুদ্ধে কাষ চাপিছিল আদালতৰ। তেলেংগানা উচ্চ ন্যায়ালয়ে পত্নীক 1 লাখ টকাকৈ বাৰ্তা দিবলৈ লোকজনক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা লোকজনৰ আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। 1% সুদত কৰ্মচাৰীয়ে ল'ব পাৰিব 30 লাখ টকাকৈ ঋণ। 2016-17 চনৰ পৰিমাণ আছিল 15 লাখ টকা। 15 লাখৰ পৰা 30 লাখলৈ বৃদ্ধি ঋণৰ পৰিমাণ। আপোন ঘৰ আঁচনিৰ অধীনত অধিক ধন লাভ কৰিব কৰ্মচাৰীয়ে। সন্তান তুলি ল'লে এবছৰত 180 দিনৰ ছুটি লাভ কৰিব কৰ্মচাৰীয়ে। কৃষি বিপণনৰ 612 কৰ্মচাৰীক VRS দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। চাকৰি কাল অনুসৰি VRS বেনিফিট পাব কৰ্মচাৰীয়ে। 130 কোটি টকা অনুমোদন বিনামূলীয়া কৰ্মচাৰীৰ বাবে। ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, কিয়নো 1% সুদত কৰ্মচাৰীয়ে লাভ কৰিব 30 লাখকৈ ঋণ। পৰৱৰ্তী খবৰ, 3-4 বৰ্গৰ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ADREৰ 3য় বৰ্গৰ পৰীক্ষাৰ অনুষ্ঠিত হ'ব 15, 22, 23, 29 ছেপ্টেম্বৰলৈ। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব 3 নম্বৰ বৰ্গৰ পৰীক্ষা। 20 আৰু 27 অক্টোবৰত হ'ব 4ৰ্থ বৰ্গৰ পৰীক্ষা। 3 নম্বৰ বৰ্গত 7,500টা পদত খালী আছে। 4 বৰ্গত 4,500টা পদ হ'ব নিযুক্তি। অসম আৰক্ষী নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষীৰ ইণ্টাৰভিউ। শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। সকলোৱে সাজু হোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। 6,434টা পদৰ বাবে আৰম্ভ হ'ব শাৰীৰিক পৰীক্ষা। 3য়, 4ৰ্থ বৰ্গৰ আৰু আৰক্ষী নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ